নমস্কাৰ, মই বিজয়। মই আপোনালোকক এতিয়া যে ফুলবোৰ দেখুৱাইছোঁ, এই ফুলবোৰ দেখা পাই আপোনালোকে ভয় নাখাব। যোনে যোনে ড্ৰাগন ফ্ৰুট ফাৰ্ম কৰে সিহঁতৰ কিন্তু ফুলবোৰ এনেকুৱা হোৱাটো স্বাভাৱিক। এতিয়া মই বিশেষকৈ ইয়াত কিন্তু গোটেইকেইটা আনি পেলাই একেলগে পেলাই ৰাখিছোঁ। যেতিয়া নেকি ড্ৰাগন ফুলবোৰ এনেকুৱা ফলত পৰিণত হৈ যায়, তাৰপিছত কিন্তু এই ফুলবোৰৰ একো কাম নাথাকে বা এই ফুলবোৰ ফলৰ পৰা আঁতৰাই দিব লাগে। এইকেইটাই মই এতিয়া আঁতৰাইছোঁ। আজি আহি এতিয়া মই ছয়টা ফুল আঁতৰাইছোঁ আৰু লগত এটা হালধীয়া ফল আঁতৰাইছোঁ। এই ফলটো মই কালি আপোনালোকক দেখুৱাইছিলোঁ যে মোৰ গছত হালধীয়া হৈ গৈ আছে। এইটো পলিনেশ্যন মই ভালকৈ কৰিব পৰা নাছিলোঁ, তো এইটো কাৰণে আজি এই ফলটো ডাইৰেক্ট হালধীয়া হৈ গছৰ পৰা ছিঙি পৰিছে। তো বাকীকেইটা যোনকেইটা নেকি ফুল মই গছৰ পৰা ছিঙিছোঁ, সেইকেইটা মই এতিয়া অলপ আপোনালোকক দেখুৱাই দিব ওলাইছোঁ ক'ৰ পৰা ছিঙিছোঁ। বলক অলপ যাওঁ, কেনেকুৱা হয় অৱস্থাবোৰ, তেতিয়া আপোনালোকে এই ফুলবোৰ ছিঙিব পাৰে। তো অলপ আগুৱাই যদি যাওঁ তেতিয়াহ'লে দেখুৱাব পাৰিম। এইটো এটা মই মাত্ৰ ছিঙি গৈছোঁ। বিশেষকৈ চাবই পাইছে, মই ইয়াৰ পৰা ফুলটো আঁতৰাই দিছোঁ আৰু ফলটো তলত এতিয়া ডাঙৰ হ'ব, লাহে লাহে পকিব। তো এইটো হৈছে এটা, মই 6টা টোটেল হেৰি কৰিছোঁ আপোনালোকক কৈছোঁ, আৰু ফল এটা হেৰি কৰিছোঁ। ইয়াৰ পৰা হালধীয়া ফলটো মাত্ৰ গুচি গৈছে বা ইয়াৰ পৰা মই এৰাই দিছোঁ। তো এৰাই মই দিয়া নাই, নিজেই এৰি গৈছে। একদম আপোনালোকে দেখিবলৈ পাই আছে, ইয়াৰ পৰা কিন্তু ঠানিটোৰ পৰা নিজেই এৰি গুচি গৈছে। তো ইয়াৰ পৰা ফলটো আঁতৰাইছোঁ আৰু ইয়াৰ পৰা এটা ফুল আঁতৰাইছোঁ। আৰু যদি আগুৱাই যাওঁ মই তেতিয়াহ'লে আপোনালোকক আৰু দেখুৱাব পাৰিম। ইয়াৰ পৰা 2টা আঁতৰাইছোঁ, টোটেল 3টা ফুল হৈছে। তো 3টা ফুল, ইয়াৰ পৰা মই 2টা একেলগত আঁতৰাইছোঁ। এইটো কিন্তু এদিন আগত পলিনেশ্যন কৰিছোঁ, তলৰ ফলটো, আৰু এইটো কিন্তু এদিন পিছত পলিনেশ্যন কৰিছোঁ। কিন্তু ফুল 2টা মই একেলগতেই আঁতৰাই দিছোঁ আৰু ফলকেইটাও চাগে একেলগতেই পকিব। তো আপোনালোকে ইয়াত চাবই পাইছে, ইয়াত 2টা, সেইফালে এটা আছিলে। তো 3টা ফুল হৈছে ইয়াত এটা মই ভিয়েটনাম হোৱাইটৰ আঁতৰাইছোঁ ফুলটো। তো এইটো লৈ 4টা হৈছে, চাবই পাইছে এতিয়া পূৰা ইয়াত সেউজীয়া হৈ আছে, তাজা হৈ আছে, শুকোৱা নাই। যদি শুকাই যায় তেতিয়াহ'লে কেনেকুৱা থাকে, বা যদি ফুলটো আঁতৰোৱাৰ পিছত বেছি দিন হৈ যায় তেতিয়াহ'লে কেনেকুৱা হয়, সেইটোও মই অলপ আপোনালোকক দেখুৱাই দিওঁ। চাবই পাইছে পূৰা একদম ভিতৰত শুকাই গৈছে। ইয়াত কিন্তু পূৰা শুকান অৱস্থা, খৰি যেনেকুৱা হৈ থাকে তেনেকুৱা হৈ গৈছে। কিন্তু এইটো মই মাত্ৰ আঁতৰাইছোঁ বুলি একদম পূৰা সেউজীয়া তাজা হৈ আছে এতিয়াও। তো এইটো লৈ 4টা হৈছে, আপোনালোকে চাবই পাইছে। ইয়াত 4 নম্বৰটো দেখুৱাইছোঁ। আৰু যদি মই অলপ সেইফালে যাওঁ তেতিয়াহ'লে আপোনালোকক আৰু দেখুৱাব পাৰিম। সেইফালৰ পৰা মই যোনটো আঁতৰাইছোঁ, এইটো আঁতৰাইছোঁ হালধীয়া ফুলটোৰ পৰা। তো চাবই পাইছে, এইটো হৈছে হালধীয়া ফুলটো। হালধীয়াটোতো কিন্তু মিনিমাম 3 দিনমান হৈছে মই পলিনেশ্যন কৰি দিছোঁ এইটোক। তো 3 দিনমান পিছতহে মই এই হালধীয়া ফুলটো আঁতৰাই দিছোঁ। কিন্তু নাভিটো এতিয়াও আছে, এই নাভিটো আৰু 2 দিনমান সময় লাগিব ইয়াৰ পৰা আঁতৰাবৰ কাৰণে। তো ইয়াত দেখা পালে হালধীয়াটো, এইটো লৈ 5টা হৈছে। তো ইয়াত এটা দেখা পাইছে জাম্বুৰেট ভেৰাইটি, ইয়াৰ পৰাও মই আঁতৰাই দিছোঁ। এইটো লৈ টোটেল 6টা ফুল মই আঁতৰাই দিছোঁ টোটেল। তো আজি এইখিনি কাম কৰিব পাইছোঁ। বিশেষকৈ টাইম টু টাইম খালি নজৰ ৰাখিব লাগে ড্ৰাগন ফ্ৰুট গছত। এনেকুৱা পিপৰ বেছিকৈ থাকিলে টাইম টু টাইম হামলা স্প্ৰে কৰিব লাগে, যাতে পিপৰবোৰ গছৰ পৰা আঁতৰি যায়। এইবিলাক কি সৰু সৰু সাৱধানতা ড্ৰাগন ফ্ৰুট গছৰ বিষয়ে। তো চাবই পাইছে, এই ফুলবোৰেই মই মাত্ৰ আঁতৰাইছোঁ গছৰ পৰা। আৰু ফলবোৰ ডাঙৰ হৈ থকা অৱস্থাত এনেকুৱা হয়। যোনে যোনে নাজানে, ডাঙৰ হৈ যোৱা অৱস্থাত এনেকুৱা হয়। আৰু নতুন যেতিয়া আহে ফুলবোৰ এনেকুৱাকৈ ওলাই আহে, কাইটাবিলাকৰ পৰাই ওলাই আহে। চাবই পাইছে, ড্ৰাগন ফলৰ পৰা কিন্তু ফুলটোহে আৰু বেছি ধুনীয়া লাগে। মই পূৰা অৰ্গেনিক কৰোঁ বুলি বেছি এইবিলাক কেমিকেল স্প্ৰে নকৰোঁ। এই স্প্ৰে নকৰাৰ কাৰণেহে মোৰ গছবোৰত বহুত পিপৰ আহে আৰু ফুলবোৰ হালধীয়া হৈ যায় বেছি। তো যোনটো গছে ৰখাব পাৰিব সেইটো ৰাখিবই, আৰু বাকীখিনি পেলাই দিব। সেই বুলি মই বেছি কেমিকেল স্প্ৰে নকৰোঁ, কাৰণ মই নিজৰ ঘৰতে এইবোৰ খাবৰ কাৰণে লগাইছোঁ ফলবোৰ। মইতো ইমান ফল চেল নকৰোঁ, বিশেষকৈ মই খালি গছৰ পুলিহে বিক্ৰী কৰোঁ। কিন্তু এই ফলবোৰৰ ওপৰত যদি মই কেমিকেল স্প্ৰে কৰি থাকোঁ তেতিয়াহ'লে কিন্তু ৰাসায়নিক স্প্ৰে কৰিলে শৰীৰৰ কাৰণে বহুত বেয়া। সেইটো কাৰণে মই এইবিলাক ফুল অৰ্গেনিকত ফলবোৰ প্ৰডিউচ কৰি আছোঁ, বা ইয়াৰ পৰা প্ৰডাকশ্যনবোৰ মই লৈ আছোঁ। তো চাবই পাইছে এইফালে বহুত ফুল আহি আছে। বিশেষকৈ এতিয়া ফুল ফলৰ পূৰা সঠিক সময়, বা এতিয়াই ছিজন। বিশেষকৈ এইটো সময়ত মানুহে ধান লগায়, আমাৰ অসমৰ মানুহে। চাবই পাইছে মোৰ এইফালে কিন্তু গোটেই ধান লগাইছে। আমাৰো ধান খেতি কৰে, কিন্তু এইটো বছৰত অলপ কমকৈ কৰিছে। এইটো বছৰ মোৰ দেউতাই 2 বিঘা খেতি কৰিছে। আমি এটা সময়ত বহুত খেতি কৰোঁ ধান খেতিৰে, কিন্তু এতিয়া বিশেষকৈ খেতি ইমান নাই। আগত যেতিয়া কৰোঁ তেতিয়াও বেলেগৰ মাটিতে কৰোঁ, আৰু এতিয়াও কৰোঁ যে এতিয়াও বেলেগৰ মাটিতেই কৰোঁ। বিশেষকৈ এই ড্ৰাগন ফ্ৰুট গছবোৰ য'ত লগাইছোঁ, মোক ফোন কৰি পেলাই সুধি থাকে বহুতেই যে এই মাটিটো কাৰ বুলি। কিন্তু মই আপোনালোকক জনাই দিওঁ, এই মাটিটো আমাৰ নিজৰেই। কিন্তু এইটো মাটিটো মোৰ ডাঙৰ দাদাই ছিংগল পাৰ্চনেলভাৱে লৈছে। যোনে যোনে মোক ফোন কৰি পেলাই সুধি থাকে, মই তাক জনাই দিওঁ যে এই মাটিটো আমাৰ নিজৰেই, মোক ফ্ৰী ইয়াত গছবোৰ লগাব দিছে। কোনো মই লিজত লোৱা নাই, বা বেলেগৰ মাটি নহয়। এই ড্ৰাগন ফ্ৰুট গছবোৰ যে মই লগাইছোঁ, বা এইফালে যে মই কলৰ
কলৰ পুলি লগাইছোঁ যে এইফালে চাবলৈ পাইছে, গোটেই কিন্তু কলৰ পুলি মই এইফালে লগাইছোঁ। 30 পিচ G9 ভেৰাইটিৰ কলৰ পুলি লগাইছোঁ আৰু ইয়াত 4টা আঙুৰ গছ আছে। মই ইয়াত নতুনকৈ ট্ৰেলিছ আকৌ ড্ৰাগন ফ্ৰুটৰ কাৰণে তৈয়াৰ কৰি আছোঁ। অক্টোবৰ মাহত মই লগাই ইয়াত কমপ্লিট কৰি দিম। এইফালে এটা চাবই পাইছে কেকটাছ ফ্ৰুট প্লেণ্ট আছে। এইফালে মই দুটা ছাদৰ ওপৰত ভিয়েটনাম ষ্টাইলত যোনবোৰ লগাই ড্ৰাগন ফ্ৰুট, ইয়াত এটা চাবই পাইছে, আৰু এইফালে এটা মই লগাইছোঁ। মানে দুটা মই যোনটো নেকি ছাদৰ ওপৰত মানুহে লগায় ছিষ্টেমটো, সেই ছিষ্টেমটো মই দুটা ইয়াত কৰি দেখুৱাইছোঁ। কাৰণ বহুতে মোৰ বাগানত আহে ঘূৰিবৰ কাৰণে, বহুতৰ মাটি নাথাকে ছাদৰ ওপৰত লগাব বুলি কয়, সেইটো কাৰণে এই ছিষ্টেমবোৰ দেখুৱাবৰ কাৰণে মই এই দুটা লগাই ৰাখিছোঁ। এইটো এটা আৰু এইফালে এটা চাবই পাইছে। তো এই দুটাক মই লগাইছোঁ ছাদৰ ওপৰত লগোৱা ছিষ্টেম দেখুৱাবৰ কাৰণে, আৰু এইফালে দেখুৱাইছোঁ মাটিত লগোৱা ছিষ্টেমটো। তো এইটো হৈছে মাটিত লগোৱা ছিষ্টেম, চাবই পাইছে। মই বিশেষকৈ ইয়াত কিন্তু কাঠৰ দিছোঁ, আপোনালোকে ইয়াত কংক্ৰিটৰ পিলাৰ বা পাকা খুঁটি দিয়াৰ চেষ্টা কৰিব, নহ'লে লোহাৰ দিলেও হ'ব। যিমান বেছি মজবুত হ'ব ইমান দিন যাব এই পিলাৰটো। বিশেষকৈ 3 বছৰৰ পিছৰ পৰাহে এই ড্ৰাগন ফ্ৰুট গছৰ ওপৰত ফুল ফল বেছিকৈ প্ৰডাকশ্যন দিয়ে। যদি তাৰ আগতেই এই খুঁটিটো যদি বেয়া হৈ যায় তেতিয়াহ'লে আপুনি ভালকৈ গছটোৰ পৰা প্ৰডাকশ্যন ল'বই নোৱাৰিব। মিনিমাম 5, 7, 8 বছৰটো এই খুঁটিটো যাবই লাগিব। 10 বছৰমান গ'লেহে আপুনি 5 বছৰমান পূৰা ভৰপূৰ প্ৰডাকশ্যন গছবোৰৰ পৰা ল'ব পাৰিব। এইফালে মই যোন দুটা দেখুৱাই আছোঁ আপোনালোকক, এই দুটা হৈছে মানে মাটিত লগোৱা ছিষ্টেম ড্ৰাগন ফ্ৰুট। এইকেইটা কিন্তু মই কেইদিনমান আগতেই লগোৱাই দেখুৱাইছোঁ। এতিয়া বৰ্তমান পিলাৰৰ ওপৰতেই গছবোৰ উঠি আহিয়ে গ'ল, চাবই পাইছে। এতিয়া ইয়াৰ পৰা আহি এনেকুৱাকৈ সেই তলৰ ফালে ঝুলি যাব, এই ঠানিটো এইফাল দি আহি এনেকুৱাকৈ তলৰ ফালে ঝুলি আহিব। এইফালৰ পৰা এই দুটাও এইফাল দি আহি এনেকুৱাকৈ তলত ঝুলি আহিব, এইফাল দি আহি এনেকুৱা তলত ঝুলি আহিব, আৰু এইবিলাকৰ নিচিনা ডাইৰেক্ট মাথাটো ঠানিটো কাটি দিম, ফুল ফল ওলাই আহিব যেনেকুৱা নেকি ইয়াত আহিছে, চাবই পাইছে। তো ইয়াত ফুলটো ওলাই আহিছে, চাবই পাইছে। ইয়াত কাটি দিয়াৰ পিছতহে এইফাল দি দুটা একেলগে এইফাল দি একেলগে ওলাই আহিছে। তো ইয়াতো চাবই পাইছে, ইয়াত কাটি দিয়াৰ পিছতহে এইফাল দি দুটা ফুল ওলাই আহিছে। তো ইয়াতো চাবই পাইছে, ইয়াত কাটি দিয়াৰ পিছতহে দুটা ফুল ওলাই আহিছে। তো ইয়াতো চাবই পাইছে, কাটি দিয়াৰ পিছতহে এইফালৰ পৰা এটা ওলাই আছে এইটো ফুলটো, আৰু তলৰ ফালেও এটা ওলাই আছে এই ফুল। তো ইয়াতো যদি খেয়াল কৰে, এই চাক ইয়াত কাটি দিয়াৰ পিছতহে ফলটো আহিছে বা ইয়াত হৈছে। তলৰ ফালে যদি চাইছে, মই ইয়াত কাটি দিছিলোঁ, কাটাৰ পিছতে এই কাটাটোৰ পৰা ফলটো ওলাই আহিছে। তো এনেকুৱাকৈ যদি আপোনালোকে লগাব বিচাৰে ট্ৰেলিছ ছিষ্টেম, তো মেইন ছিষ্টেমটো মই অলপ আপোনালোকক দেখুৱাই দিওঁ। এইটো চাব পাইছে, মই ইয়াত লোহাৰ পাইপ ব্যৱহাৰ কৰিছোঁ 4 কোণ। এইকেইটাৰ কিন্তু 4টা কোণ আছে, গ্ৰিলৰ দোকানৰ পৰা মই কিনিছিলোঁ। তো ইয়াত মই দুটাকৈ ব্যৱহাৰ কৰিছোঁ, চাব পাইছে। এইটো এটা, এইটো দুটা। এই দুটাৰ বদলি আপোনালোকে এটাও মাজত ব্যৱহাৰ কৰিব পাৰে হেভি পাকা খুঁটি, মানে কংক্ৰিটৰ খুঁটি দি দিব, আৰু মাজেৰে যদি এটা ছিংগেল ৰড বা এটা দৌৰাই দিয়ে, এইফালে এটা গছ লগাব, এইফালে এটা গছ লগাব, এইফালৰ গছটো এনেকুৱাকৈ ঝুলাই লৈ আনিব পাৰিব, এইফালৰ গছটো এনেকুৱাকৈ ঝুলাই লৈ আনিব পাৰিব। মই ইয়াত প্ৰথম যেতিয়া নাজানো তেতিয়া মই লগাই দিছোঁ, ইয়াত 2টা খুঁটি দিছোঁ, আৰু সেইফালেও মই 2টা খুঁটি দিছোঁ, চাবই পাইছে। টোটেল মই 4টা খুঁটি দিছোঁ, কিন্তু মাজত আকৌ ছাপোৰ্টৰ কাৰণে 2টা আৰু দিছোঁ। টোটেল কিন্তু ইয়াত 8টা খুঁটি আছে। টোটেল 8টা খুঁটি, মানে চবফালে এইফালে এটা, এইফালে এটা, এইফালে এটা, এইফালে এটা, এনেকুৱাকৈ গোটেইখিনিত মই দি গছবোৰ পূৰা মাজত চিধাকৈ লগোৱাইছোঁ, চাবই পাইছে। গছবোৰ মাজতে চিধাকৈ লগোৱাইছোঁ। গছবোৰ উঠি অহাৰ পিছত এইফালেও মই ঘূৰাইছোঁ, এইফালেও মই ঘূৰাইছোঁ। তো ডাইন ছাইড আৰু বাওঁ ছাইড মিলাই পেলাই মই ঘূৰাই দিছোঁ। এইফালে যেইটামান ঠানি আছে এইফালেও সেইকেইটাই ঠানি আছে। বিশেষকৈ এইটোৰ ছিষ্টেমটো এটাই, মানে ইয়াত অধিক ঠানি ৰাখিব পাৰোঁ, মানে গছৰ এইবিলাক ব্ৰাঞ্চ ৰাখিব পাৰোঁ। অধিক ব্ৰাঞ্চ হ'লে অধিক ফুল ফলো হয়, সেইটো গমেই পায়। কিন্তু সেই টায়াৰ ছিষ্টেম যোনটো চাবই পাইছে ভিয়েটনাম ষ্টাইল, এইটোত কিন্তু বেছি মানে ঠানি নাথাকে। বিশেষকৈ আপুনি নিজে চিন্তা কৰক, ইয়াৰ ওপৰত কেইটামান ঠানি ৰাখিব পাৰিব? হায়েষ্ট 50টামান ৰাখিব পাৰিব, তাৰ ওপৰততো নোৱাৰে। তো 50টা ঠানিত মই ধৰিলোঁ, এটা ঠানিত যেনেকুৱা নেকি ইয়াত 2টাকৈ ফুল আহিছে, চাবই পাইছে। ইয়াত 2টাকৈ ফুল আহিছে। তো 2টাকৈও যদি মই ধৰোঁ 50টা ঠানিত 100টা ফুল আহিব। কিন্তু এইফালে চাবই পাইছে কিমান ঠানি আছে, একদম লাইনছে কিমান ঠানি আছে, চাবই পাইছে। মই যদি এইফালে ধৰোঁ তেতিয়াহ'লে এইফালেও কিন্তু মানে অধিক ডাবল ফলন হয় এইটো ছিষ্টেমটোত। মানে 50টা ঠানিতো মিনিমাম, এই 50টা ঠানি নালাগে, 25টা ঠানিতেই মিনিমাম 100টা ফুল ইয়াত দি দিব, এনেকুৱা ছিষ্টেমৰ যদি লগোৱায়। তো মই সেইটোৱে জনাব ওলাইছিলোঁ। টায়াৰ ছিষ্টেমত খালি মেইনটেনেঞ্চ কৰাটোহে ভাল, কিন্তু ফল ফুলৰ কাৰণে বেছিকৈ এই ট্ৰেলিছ ছিষ্টেমটোহে ভাল। যাৰ মাটি বা লগোৱাৰ জাগা কম আছে, তো সিহঁতৰ কাৰণে এই ট্ৰেলিছ ছিষ্টেমটো অধিক ভাল। মানে কম জাগাত বেছি গছ লগাই আপোনালোকে লাভ কৰিব পাৰিব। এনেকুৱা ছিষ্টেমৰ যদি আপোনালোকৰ মানে ভাল নালাগে লগাবৰ কাৰণে, তেতিয়াহ'লে এই ছিষ্টেমটো বাদ দি পেলাই আপুনি এই ছিষ্টেমটোও কৰিব পাৰে। এইটো ছিষ্টেম ভিয়েটনাম ষ্টাইল, কিন্তু এইটো বেছিভাগ মানুহে ছাদৰ ওপৰত কৰে বা টেৰেছত কৰে। এই টেৰেছত কৰাৰ কাৰণে মই এই ছিষ্টেমটো কৰি পেলাই ৰাখিছোঁ, যাতে যোনে সোধে সিহঁতক মই দেখুৱাব পাৰোঁ।
তো চাবই পাইছে ইয়াত মই যোন চিষ্টেমটো কৰিছোঁ এইটো বিশেষকৈ ছাদৰ ওপৰত কৰিব পাৰিব। তো ইয়াত কিন্তু তলত মাটিৰ লগত কোনো ইয়াৰ সংস্পৰ্শ নাই বা ই পূৰা এক্সট্ৰা আছে, ইয়াক উঠাই পেলাই আমি য'ত ইচ্ছা তাতে ট্ৰান্সফাৰ কৰিব পাৰিম। তো আপোনালোকে এনেকুৱাকৈ লগাব পাৰে, এই ট্ৰেলি চিষ্টেমতো লগাব পাৰে, নহ'লে ইয়াত এই ভিয়েটনাম ষ্টাইলৰ টায়াৰ আৰু এটা খুঁটিৰ সহায়তো লগাব পাৰে, নহ'লে মই যোনটো চিষ্টেম কৈছোঁ যে খুঁটি মাজত এটা দিব আৰু চিধা লাম্বাকৈ পাইপ এটা বা বাঁহ লগাই দিব। চাবই পাইছে মই ইয়াত এতিয়া বৰ্তমান বাঁহৰে লগাইছোঁ আৰু কাঠৰ খুঁটি দিছোঁ। কাঠবোৰ এটাৰ পৰা এটাৰ দূৰত্ব আছে 8 ফুটকৈ। তো এই খুঁটিটোৰ পৰা এই খুঁটিটোলৈকে আছে 8 ফুট, এই খুঁটিটোৰ পৰা এই খুঁটিটোলৈকে আছে আকৌ 8 ফুট। তো আপোনালোকে চাবই পাইছে এইখিনিলৈকেও আছে আৰু 8 ফুট। তো ইয়ালৈকে মই ইয়াত 4টা খুঁটি লগোৱাইছোঁ টোটেল। ইয়াৰ পৰা যদি মই ধৰোঁ তো ইয়াৰ পৰা ইয়ালৈকে 8 ফুট, 8 8 16, 16 আৰু 8 24। তো 24 ফুট এই লাম্বা হৈ আছে এই ষ্ট্ৰাকচাৰ বা চাংখন। তো এই চাংখনত কিন্তু মই মিনিমাম 60 পিচমান ড্ৰাগন ফ্ৰুটৰ পুলি লগাব পাৰিম। এতিয়াও কিন্তু মই লগোৱা নাই, বিশেষকৈ এতিয়া ইয়াৰ তলত মই 2 ফুট বহলকৈ এটা আলি বনোৱাম, সেই আলিটোৰ ওপৰতহে মই পুলিবোৰ লগাম। কাৰণ ড্ৰাগন ফ্ৰুট গছৰ শিপাত কিন্তু পানী লাগিলে গছবোৰ পচি যায় আৰু লাহে লাহে বেয়া হৈ যায়। তো সেইটো কাৰণে মই তলত আলি বনাই ল'ম, তাৰপিছতহে গছৰ পুলিবোৰ লগোৱাম। আৰু এটা সঠিক সময় আছে, যদি আপুনি কমাৰ্চিয়েল বিজনেছৰ কাৰণে ড্ৰাগন ফ্ৰুট গছ লগায়, মানে বিক্ৰী কৰিবৰ কাৰণে ফলবোৰ বিক্ৰী কৰিবৰ কাৰণে লগায়, তেতিয়াহ'লে কিন্তু এটা সঠিক সময়ত লগাব লাগে। যেনেকুৱা নেকি অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আপুনি লগাব পাৰে। তো এই অক্টোবৰ মাহৰ পৰাই ময়ো ষ্টাৰ্ট কৰিম, বা অলপ দেৰি হ'লেও কোনো কথা নাই। ইয়াত মই যদি গছবোৰ লগাওঁ তো এইফালৰ গছটো মই এইফালে ঘূৰাব পাৰিম, আৰু এইফালে যোন গছটো থাকিব এই গছটোক মই এইফালে ঘূৰাব পাৰিম। তো এইটো চিষ্টেমত কিন্তু মই ইয়াত বহুত গছ ৰাখিব পাৰিম। এইটো চাইডে যদি এইটো লাইনত ৰাইট চাইডে যদি মই 30টা গছ লগাওঁ বা পুলি লগাওঁ, তো লেফ্ট চাইডে মই আৰু 30টা লগাব পাৰিম। টোটেল 60টা পুলি এইখিনিতে লাগি যাব। কিন্তু এই ষ্ট্ৰাকচাৰ বা চাংটো বনোৱাৰ সময়ত অলপ প্ৰথমতে মজবুত বা হেভিকৈ কৰিব লাগে, পিছত যাতে গছবোৰ আমি বা এই ষ্ট্ৰাকচাৰটো যেতিয়া নেকি চেঞ্জ কৰিম, আকৌ নতুনকৈ লগাম, তেতিয়া যাতে অলপ সময় পাওঁ, সেইটোৱে আপুনি মাথাত ৰাখি এই চাংখন বনাব। মই এতিয়া বৰ্তমান বাঁহৰ দি ৰাখিছোঁ, এইটোও বহুত মজবুত আছে। 3 বছৰমান বা 2 বছৰমানটো যাবই, মোৰ মনৰ কনফিডেঞ্চ আছে। তো বহুতেই মোক কিন্তু সুধি থাকে যে ড্ৰাগন ফ্ৰুট কোনটো বেছি ভাল হয় লগালে, কোনটো ছিষ্টেমত। মইতো কওঁ যে গোটেইকেইটা ছিষ্টেমেই ভাল। অধিক যদি ফলন বিচাৰে তেতিয়াহ'লে এই ট্ৰেলিছ ছিষ্টেমটো ভাল, আৰু যদি ঘৰত চখৰ কাৰণে লগায় এনেকুৱা ডাইৰেক্ট আপুনি ছাদত লগোৱা ছিষ্টেমতো লগাব পাৰে, বা মাটিত লগাবৰ কাৰণে এই টায়াৰ আৰু খুঁটি ছিষ্টেমতো লগাব পাৰে। এই যে এই ছিষ্টেমবোৰ যে মই এতিয়া দেখুৱাই আছোঁ, টায়াৰৰ লগত মই 4টা পুলি লগাইছোঁ তলত, 4টা পুলি ওপৰত উঠাই দিব। যদি আপুনি সৰু বালকানিত মানে ছাদত বা বালকানিত লগাব বিচাৰে, তেতিয়াহ'লে এনেকুৱা বাল্টিঙত বা সৰু ফুলৰ টপত লগাব পাৰে। লগাই পেলাই ওপৰৰ ফালে এনেকুৱা টায়াৰ লগাই দিব। ওপৰত যেতিয়া উঠি আহিব, এইফালে আপুনি ঝুলাই দিব চব ব্ৰাঞ্চবোৰ বা ঠানিবোৰ, তলত ফল দি থাকিব। এইফালেও চাব পাইছে মই তলত লগাইছোঁ, এনেকুৱাকৈও লগাব পাৰে। এইটো কিন্তু বেছি দিন হোৱাই নাই, মই লগাই পেলাই দেখাইছোঁ। এই কামিটো এতিয়া পাৰ কৰিব আৰু টায়াৰটোৰ ওপৰত এনেকুৱা তলত আহি ঝুলি যাব। আৰু বিশেষকৈ বহুতেই সুধি থাকে যে বিজয় ভাই, ড্ৰাগন ফ্ৰুটৰ পুলি কিমান টকামান বিক্ৰী কৰে বা কিমান টকাকৈ আপুনি লয়। তো মই আপোনালোকক জনাই দিওঁ যে ড্ৰাগন ফ্ৰুট কিন্তু কাটিং মই বিশেষকৈ বেছি বিক্ৰী নকৰোঁ, আৰু মোৰ ছাবস্ক্ৰাইবৰ ভাই বন্ধুসকলকহে মই বিশেষকৈ কিছুমান দিওঁ কাটিং। আৰু এতিয়াও কিন্তু মই ভালদৰে বিক্ৰী কৰা আৰম্ভ কৰা নাই এতিয়া, কাৰণ গছৰ ফুল ফলৰ ছিজন। এতিয়া যদি মই গছৰ পৰা কাটিং কৰি ঠানিবোৰ বিক্ৰী কৰি থাকোঁ, তো ফুল ফল ক'ত পাম আপোনালোকে অলপ ভাবিব। তেওঁ মই যোনবোৰ মোৰ ছাবস্ক্ৰাইবৰ ভাই বন্ধু আছে, সিহঁতক মই নিৰাশা কৰিব নোখোজোঁ, সিহঁতক মই দিম। অলপ মই আৰু 1 মাহমান পিছৰ পৰা বিশেষকৈ দিয়া আৰম্ভ কৰিম। মই বিশেষকৈ 2টা ধৰণৰ বা 2টা ভেৰাইটিৰ পুলি বনাওঁ। পুলিটো মই বনোৱা ছিষ্টেমটো একো নাই, ডাইৰেক্ট খালি মই ইয়াৰ পৰা কাটি পেলাই ৰুটিন হৰমন পাউডাৰ লগাই পেলাই শিপা ওলাই দিওঁ। আৰু বিশেষকৈ শিপা ওলালেও মই মাটি লৈ পেলাই যদি মই কুৰিয়াৰ ছাৰ্ভিচ কৰি মোৰ ছাবস্ক্ৰাইবৰ ভাই বন্ধুসকলৰ ঘৰত যদি পঠাব খোজোঁ, ওজনটো বহুত হৈ যায়, সেইটো কাৰণে মাটি পেলাই দিব লাগে। তো মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি পইচাটো অলপ কমকৈ খৰচা কৰিব বিচাৰে যে গছটো আনাৰ সময়ত, তেতিয়া ডাইৰেক্ট খালি কাটিং কিনিব পাৰে। কাটিঙত আপুনি খৰচাটোও কম হ'ব আৰু গছটোও আপুনি অলপ বেছিকৈ পাব, বা কাটিংটো অলপ বেছিকৈ পাব। সেইটো কাৰণে মই কাটিঙে বিশেষকৈ বেছি বিক্ৰী কৰোঁ। আৰু যোনে নেকি মাটি লৈ ডাইৰেক্ট গছটো অৰ্ডাৰ কৰিব বিচাৰে, সিহঁতৰ কিন্তু কুৰিয়াৰ ছাৰ্ভিচটো বহুত বেছিকৈ যায়। এতিয়া যোন ভেৰাইটি মই আপোনালোকক দেখুৱাই আছোঁ, এই ভেৰাইটিটো কিন্তু বেছি ডাঙৰ নহয়। এইটো কিন্তু 300 গ্ৰামৰ ওজন হয়, তাতকৈ বেছি ওজন নহয়। তো এই ভেৰাইটিটো যোনটো, এই ভেৰাইটিৰ
10 ইঞ্চি কাটিং মই যে বিক্ৰী কৰোঁ সেইটো মই বিক্ৰী কৰোঁ মাত্ৰ 50 টকা। তো দুটা পুলি যদি দুটা কাটিং যদি আপুনি লয় তেতিয়াহ'লে 100 টকা হ'ব, কিন্তু কুৰিয়াৰ ছাৰ্ভিচটো আপোনাৰে দিব লাগিব। মোৰ কিন্তু 50 টকাকৈ দুটা কাটিঙৰ পইচা মোক দিয়াৰ পিছতো আপোনাৰ ঘৰত পঠোৱাৰ কুৰিয়াৰ ছাৰ্ভিচটো আপুনি নিজে দিব লাগিব। সেইটো আপুনি মনত ৰাখিব। কুৰিয়াৰ ছাৰ্ভিচত ওজন ছিষ্টেমৰ হয়, তো ওজনত যিমানখিনি হ'ব আপোনাৰ কাটিংটো ইমানখিনি আপুনি কুৰিয়াৰ ছাৰ্ভিচ দিব লাগিব। 100 হ'ব পাৰে, 150 হ'ব পাৰে, 200 হ'ব পাৰে, সেইটো আপোনাৰ কাটিঙৰ লগতহে কথা। তো এতিয়া মই এইটো যোনটো দেখুৱাইছোঁ এইটো হৈছে মোৰাক্কান ৰেড ভেৰাইটি। এইটোৰ কাটিং 10 ইঞ্চি মই মাত্ৰ 50 টকাকৈ বিক্ৰী কৰোঁ। তো এইটো এটা ফল চাবই পাইছে মোৰাক্কান ৰেড ভেৰাইটি। তলত আৰু এটা আছে সেইটোও মই দেখুৱাই দিওঁ। এইটো চাবই পাইছে তলৰ যোনটো, এইটো কিন্তু লাহে লাহে এতিয়া পকিব আৰম্ভ হৈছে। এইটো আৰু 2-3 দিনমান পিছত মই আপোনালোকক কাটি পেলাই ফলটো টেষ্ট ৰিভিউ কৰি দেখুৱাব পাৰিম। তো এই ভেৰাইটিটো কিন্তু মই মাত্ৰ ৰাখিছোঁ 50 টকাকৈ এটা কাটিং বা এটা পুলিটো মই ছিষ্টেমটো কৰিয়ে দিম। আপুনি য'ত লগাব তাত খালি অৰ্গেনিক কম্পোষ্ট মানে ভাৰ্মি কম্পোষ্ট, গোবৰ সাৰ এইবোৰ দি পেলাই আপুনি খালি পুলিটো ৰাখি থৈ দিব, আৰামত গছটো হৈ যাব। যেনেকুৱা নেকি মই ইয়াত লগাইছোঁ আপুনি চাবই পাইছে। মই কিন্তু এই কাটিংটো খালি ইয়াত থৈহে দিছোঁ। কেইদিনমান পিছতেই কিন্তু এই শিপা ইয়াৰ পৰা এৰিব আৰু নতুন এটা গছত পৰিণত হৈ যাব বা পুলিত পৰিণত হৈ যাব। তো এনেকুৱাকৈ আপোনালোকেও লগাব পাৰিব। মই একদম ছিষ্টেম কৰি কাটিং কৰি ইয়াৰ পৰা মই ৰুটিং হৰমন পাউডাৰ, চাপ পাউডাৰ যাতে ফাংগাছ নালাগে এনেকুৱা ছিষ্টেম কৰি পেলাইহে মই মোৰ বন্ধু ভাই বন্ধুসকলৰ ঘৰত মই পঠাই দিওঁ। তো এইটো হৈছে মোৰাক্কান ৰেড ভেৰাইটি। এইটোৰ ৰেটটো মই ৰাখিছোঁ মাত্ৰ 50 টকা এটা কাটিঙৰ দাম। তো মই অলপ আগুৱাই যাওঁ আৰু মই বুজাব পাৰিম। এইফালে যদি মই আহোঁ, চাবই পাইছে এইটো হৈছে ভিয়েটনাম ৰেড ভেৰাইটি। এই ভেৰাইটিটো যোনটো চাব পাইছে এই ভেৰাইটিটোৰ দাম মাত্ৰ 80 টকা পিচ এটা কাটিং 10 ইঞ্চিৰ। এইটো ভেৰাইটিটোও কিন্তু বহুত ধুনীয়া। এইটোও তেনেকুৱাই 300-400 গ্ৰামৰ ফল হয়, কিন্তু ইয়াত আপুনি মানে ক'ব নোৱাৰিব ডাইৰেক্ট যে 300 গ্ৰামৰে হয়। ই 300ৰ পৰা অলপ ওপৰতো হৈ যায়, মানে 400 গ্ৰামো হৈ যায় কেতিয়াবা। সেইটো কাৰণে এই ফল গছটোৰ অলপ দামটো বেছিকৈ লয় মাৰ্কেটত, আৰু ময়ো কিনাৰ সময়ত অলপ বেছিকৈ দি কিনিব লগা হৈছিলে। এইটোৰ 30 টকা এটা বেছি আছে। এই ফল গছটোৰ মানে ভেৰাইটিবোৰ বস্তুটোতো একেই, ড্ৰাগন ফ্ৰুটছেই, কিন্তু জাত বেলেগ, সেইটো কাৰণে দামবোৰো বেলেগ। ইয়াৰ 10 ইঞ্চি কাটিং মাত্ৰ 80 টকা। তো এইটো হৈছে ভিয়েটনাম ৰেড ভেৰাইটি। তো ইয়াৰ পৰা যদি মই অলপ সেইফালে যাওঁ তেতিয়াহ'লে মই আপোনালোকক দেখুৱাব পাৰিম। এইবোৰ কিন্তু আপুনি ভিয়েটনাম ৰেড ভেৰাইটিৰ ফল চাবলৈ পাইছে। এইটো চাওক তাতো লটকি আছে ভিয়েটনাম ৰেড ভেৰাইটিৰ ফল। এইবোৰ কিন্তু মই ৰাখিছোঁ মাত্ৰ 80 টকা ৰেট 10 ইঞ্চি কাটিং। এই ভেৰাইটিটো যোনটো চাব পাইছে এই ভেৰাইটিটো কিন্তু মালয়েছিয়ান ৰেড বা চিয়াম ৰেড বা চি ভেৰাইটি আমাৰ অসমত যোনে বহুতেই ইউটিউবাৰে কৈ থাকে, মই ভিডিঅ'বোৰ চাই থাকোঁ। এইটো কিন্তু মোৰ তাত মাত্ৰ দুটাই কাটিং আছে বা দুটা গছে আছে। এইটো গছ কিন্তু মোৰ তাত এতিয়া চেল কৰাৰ নিচিনা ক্ষমতা নাই, কাৰণ গছবোৰ এতিয়াও মাদাৰ হোৱা নাই বা মাদাৰ হওঁতে এতিয়াও আৰু সময় লাগিব। তো এইকেইটা এতিয়াও চেল নকৰোঁ, ইয়াৰ দামটো মই এতিয়া বৰ্তমান নকওঁ। তো ইয়াতে থাকক। অলপ এইফালে যদি আহোঁ তো মই আপোনালোকক দেখুৱাব পাৰিম জাম্বু ৰেড ভেৰাইটিৰ। এইকেইটা হৈছে গোটেইবোৰ জাম্বু ৰেড ভেৰাইটি। চাবই পাইছে এইটো হৈছে ফুল, এইটো হৈছে অলপ সৰু ফল, ইয়াতকৈ অলপ ডাঙৰ ফল হৈছে এইটো। চাবই পাইছে এইবোৰ হৈছে জাম্বু ৰেড ভেৰাইটি। এইবোৰ কিন্তু বিশেষকৈ আমাৰ ইয়াত দামটো বেছি নহয়, আমাৰ ইয়াতো কিন্তু দামটো বহুত কমেই এইবিলাকৰ। এইবোৰ মাত্ৰ 60 টকা 10 ইঞ্চি কাটিঙৰ দাম মাত্ৰ 60 টকা। তো আপুনি মনত ৰাখিব মই কি কৈ আছোঁ। এই তাত যোনটো মই কৈছিলোঁ সেইটো হৈছে মোৰাক্কান ৰেড, আমাৰ লোকেল মোৰাক্কান ৰেড বুলি কয়, সেইটো হৈছে 50 টকা। এইটো হৈছে জাম্বু ৰেড, এইটো হৈছে 60 টকা। ইয়াত মই দেখুৱাইছোঁ ভিয়েটনাম ৰেড, সেইটো হৈছে 80 টকা। তো তিনিটা ভেৰাইটিৰ কিন্তু মই পুলি আপোনালোকক দেখুৱালোঁ 50, 60 আৰু 80। তো মনত ৰাখিব, আপুনি পাৰিলে বহীত লিখি ৰাখক, যাতে আপুনি যেতিয়া নেকি অৰ্ডাৰ কৰিম বুলি ভাবে আপোনাৰ ভুল নহয়। এইটো চাবই পাইছে জাম্বু ৰেড ভেৰাইটি। এইবিলাক কিন্তু 60 টকা 10 ইঞ্চি কাটিঙৰ দাম। ইমানখিনিমান হ'ব 10 ইঞ্চি। ইমানখিনিত কাটাৰ পিছত মই ইয়াত ৰুটিং হৰমন পাউডাৰ, চাপ পাউডাৰ, এণ্টিফাংগাল পাউডাৰ এইবিলাক লগাই পিছত মই কুৰিয়াৰ কৰোঁ, যাতে মোৰ ভাই বন্ধুসকলৰ ঘৰত যাওঁতে এইটো যাতে পচন্দ নধৰে আৰু তাৰ ঘৰত যায় আৰামত ইয়াৰ পৰা শিপা ওলাই ধুনীয়াকৈ গছটো বাঢ়িবৰ কাৰণে আৰম্ভ হয়। এনেকুৱা ছিষ্টেম মই কৰি পঠুৱাওঁ। তো ইয়াৰ পৰা যদি অলপ সেইফালে যাওঁ তে মই আৰু এটা বেলেগ ভেৰাইটি আপোনালোকক দেখুৱাব পাৰিম। মই কিন্তু বৰ্তমান আপোনালোকক এতিয়া 3টা ভেৰাইটি দেখুৱালোঁ। তো মই যদি অলপ আগুৱাই যাওঁ, এইটো যদি চাই আপুনি, এইটো হৈছে ভিয়েটনাম হোৱাইট ভেৰাইটি। ই কিন্তু লেচু ফ্লেভাৰ গছটো, কিন্তু এইটো চাবই পাইছে গছটো কিন্তু এইটো এইফালদি হৈ যে ইয়ালৈকে আহিছে। ইয়াত কিন্তু ফুল আহিছিল, ইয়াৰ ফুলবোৰ কিন্তু বৰ্তমান নাই। ইয়াৰ ফুল দুটা নথকাৰ কাৰণ এটাই, যোনটো নেকি মই মাদাৰ কাটিংটো লগাইছিলোঁ ৰুট ষ্টক, সেই ৰুট ষ্টকতে এই ফলটো হৈ আছে। তো ইয়ে গোটেই এনাৰ্জিবোৰ লৈ লৈছে, সেইটো কাৰণে এইফালে কিন্তু ফলটো হোৱা নাই।
তো চাবই পাইছে ভিয়েটনাম ভেৰাইটিৰ যোনবোৰ থাকে বেছিভাগ কিন্তু এই ওপৰত এটা বৰ্ডাৰ আছে চাবই পাইছে। এই বৰ্ডাৰটো থাকেই বিশেষকৈ যোনে যোনে কাটিংবোৰ চিনাক্ত কৰিবৰ কাৰণে অসুবিধা হয় মনত ৰাখিব ভিয়েটনাম ভেৰাইটিবোৰৰ কিন্তু এই বৰ্ডাৰটো বিশেষকৈ থাকেই বহুতকেইটাৰ ভেৰাইটিৰ ওপৰত। এই ভিয়েটনাম ভেৰাইটিৰ ওপৰত এই বৰ্ডাৰটো থাকিলে ভাবিব যে এইটো ভিয়েটনাম ভেৰাইটিৰ। তো এইটো কিন্তু ভিয়েটনাম হোৱাইট ভেৰাইটি। এইটোৰ কাটিংটো যোনটো মই 10 ইঞ্চি কাটিঙৰ দাম ৰাখিছোঁ এইটো হৈছে মাত্ৰ 100 টকা। তো মই কিন্তু এতিয়ালৈকে আপোনালোকক 4টা ভেৰাইটি বা 4টা পুলিৰ দাম জনালোঁ। এই ভিয়েটনাম হোৱাইট এইটোৰ কিন্তু দামটো অলপ বেছি, এইটোৰ দামটো মাত্ৰ 100 টকা 10 ইঞ্চি কাটিং। তো আপোনালোকে যদি অৰ্ডাৰ কৰে বুলি ভাবে লিখি ৰাখিব কোনটোৰ কিমান দাম মই কৈ আছোঁ। আৰু বিশেষকৈ মোৰ এটা নাম্বাৰ শ্ব' কৰি আছে, এই নাম্বাৰটোত যদি আপুনি কণ্টেক্ট কৰে মই গোটেইবোৰ প্ৰাইচ লিষ্ট বা কোনটো ভেৰাইটিৰ কিমান দাম মই হোৱাটছআপত পঠাই দিব পাৰিম আপুনি যদি এই নাম্বাৰটোত মোক কণ্টেক্ট কৰে। তো এই ভিয়েটনাম ভেৰাইটিটো কিন্তু 100 টকা কাটিং মই ৰাখিছোঁ। ইয়াৰ পৰা যদি মই অলপ আপোনালোকক দেখুৱাওঁ, এইটো কিন্তু ক্ৰছব্ৰিড ভেৰাইটি। এইটো কিন্তু ক্ৰছব্ৰিড ভেৰাইটিৰ ফল। ই কিন্তু বহুত ডাঙৰ হয়, বিশেষকৈ ইয়াৰ চাইজ কিন্তু এতিয়াই 300 গ্ৰাম প্লাছ হৈ গৈছে কেঁচা অৱস্থাতেই। ই আৰু 100 গ্ৰামমান বাঢ়িব বুলি মই আশা ৰাখিছোঁ, তাৰপিছত পকিব। তো এই ভেৰাইটিটোৰ কিন্তু দামটো অলপ বেছি। এই ভেৰাইটিটোৰ দাম কিন্তু 120 টকা 10 ইঞ্চি কাটিং। তো আপোনালোকে শুনাই পাইছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি 10 ইঞ্চি কাটিং 120 টকা। বাহিৰৰ পৰা আনিব গ'লে কিন্তু দামটো অলপ কম পৰে, কিন্তু আপোনাৰ ঘূৰি সেই কুৰিয়াৰ ছাৰ্ভিচ দি পেলাই দামটো মোৰ নিচিনাই ঘূৰি ঘূৰি হৈ যাব। সেইটো কাৰণে আপুনি নিজেই বিবেচনা কৰি গছবোৰ অৰ্ডাৰ কৰি আনিব। বিশেষকৈ মোৰ যদি বাগানত আহি আপুনি নিজেই যে পচন্দ কৰিছে এই ঠানিটো মোৰ লাগে, এই ঠানিটোৰ পৰাই মই কাটি পেলাই দি দিম। কিন্তু বাহিৰৰ পৰা যদি আপুনি অৰ্ডাৰ কৰি আনে তেতিয়াহ'লে কোনটো গছৰ পৰা বা কোন ঠানিটো আপোনাক পঠাইছে আপুনি ক'ব নোৱাৰিব। সেইটো কাৰণে মই আপোনালোকক জনাই আছোঁ, লগোৱাৰ সময়ত গছবোৰৰ ওপৰত কিন্তু আপুনি মানে ভালকৈ ৰিচাৰ্চ কৰি ল'ব যাতে গছটো আপোনাৰ তাত ভাল আহে। গছটো যদি গণ্ডগোল হৈ যায় আপোনাৰ কমাৰ্চিয়েল ফাৰ্ম কিন্তু আৰু কেতিয়াও নহয়, বা আপুনি লছতে থাকিব লাগিব, লাভ কৰিব নোৱাৰে। সেইটো আপুনি চিন্তা কৰি গছৰ পুলিবোৰ কিনিব যেতিয়া ড্ৰাগন ফ্ৰুট গছ আপুনি লগায়। তো চাবই পাইছে মই দেখুৱাইছোঁ যে এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি। ইয়াৰ পুলিটোৰ 10 ইঞ্চি কাটিঙৰ দাম হৈছে 120 টকা। তো এতিয়া মই 5টা ভেৰাইটি আপোনালোকক দেখুৱালোঁ। ইয়াক যদি মই এতিয়া এৰি পেলাই যাওঁ, তো এইফালে আছে হালধীয়া ভেৰাইটিৰ, এইফালে আছে ইজৰাইলী য়েলো ভেৰাইটি। তো চাবই পাইছে এইটো হৈছে ইজৰাইলী য়েলো। তো ইজৰাইলী য়েলোৰ 10 ইঞ্চি কাটিং কিন্তু 150 টকা এটাত। তো 300 টকা যোৰা। দুটা কাটিং কিন্তু 300, এটা কাটিং কিন্তু 150। তো এইকেইটা অলপ দাম বেছি। মই যেতিয়া নেকি আনিছোঁ মইতো আৰু বিশেষকৈ বহুত দাম দি আনিছোঁ, আপোনালোকক ক'লে বিশ্বাস নকৰিব। মই সেইবোৰ নকওঁ, এতিয়া মই কিমান টকাত বিক্ৰী কৰোঁ সেইটোৱে মই আপোনালোকক জনাই আছোঁ। এইটো হৈছে হালধীয়া ইজৰাইলী য়েলো। তো ইয়াৰ কাটিং কিন্তু এটাৰ দামেই 150, যোৰাত 300। এতিয়া মই 6টা টোটেল ভেৰাইটি আপোনালোকক দেখুৱালোঁ। আৰু 7 নম্বৰত মই যোনটো দেখুৱাব লাইছোঁ সেইটো হৈছে কেকটাছ ফ্ৰুট। এইটোতো বিশেষকৈ বহুত ৰেয়াৰ, এইটো নাই বুলিয়ে ক'ব পাৰে আপোনালোকে। তো এই কেকটাছ ফ্ৰুটৰ কাটিং কিন্তু 100 টকা পিচ ৰাখিছোঁ, বেছি নহয়। ইয়াৰ কাটিংবোৰ চাবই পাইছে কিমান মজবুত বা কিমান হেভি কাটিং। এইবোৰ কাটিং এই গুৰিৰ পৰা কাটি পেলাই মই দিওঁ বা চেল কৰোঁ। মই বিশেষকৈ অকলে গোটেই এইবোৰ ফাৰ্ম বা মোৰ বাগানটো মেনেজ কৰোঁ বুলি মই সময় নাপাওঁ, সেইটো কাৰণে চব কৰিব নোৱাৰোঁ। পুলিবোৰ বনালে বনাব পৰা যায়, কিন্তু বনাব সময় নাপাওঁ বুলি কৰিব নোৱাৰোঁ। এই চাক যেনেকুৱা নেকি ইয়াত মই পুলিটো দি ৰাখিছোঁ, চাইছেই এনেকুৱাকৈ যদি পুলি বনাই ল'ব পৰা যায় তেতিয়াহ'লে কিন্তু আৰু বেছি ভাল হয়। যদি কাৰোবাৰ লাগে তেতিয়াহ'লে মোক কিন্তু 1 মাহমান আগতেই যদি অৰ্ডাৰ দি দিয়ে মই এনেকুৱাকৈ আপোনালোকক প্ৰস্তুত কৰি পুলি পিছতো পঠাব পাৰিম। কিন্তু আপোনালোকে যদি ডাইৰেক্ট কাটিংটো ল'ব বিচাৰে সেইটোও আপোনালোকৰ কাৰণে ভাল হ'ব। মই কাটিং কৰি তাত ৰুটিন হৰমন পাউডাৰ আৰু এণ্টিফাংগাল চাব পাউডাৰ লগাইহে মই মোৰ ভাই বন্ধুসকলৰ ওচৰত পঠাওঁ কুৰিয়াৰ ছাৰ্ভিচত। চাবই পাইছে ইয়াত কিন্তু গছবোৰ পূৰা উঠিয়ে আহি গ'ল। সেই কেকটাছ ফ্ৰুট গছটোৰ বিষয়ে মই কৈ আছিলোঁ। এই কেকটাছ ফ্ৰুট গছটো কিন্তু বহুত ৰেয়াৰ, বিশেষকৈ এইবোৰ কিন্তু যাৰ যাত এটা সময়ত আছিলে সিহঁতে চেল কৰিব বিচৰা নাই বুলি এতিয়া ৰেয়াৰ হৈ পৰিছে। তো এই কেকটাছ ফ্ৰুট যদি আপুনি ল'ব বিচাৰে মাত্ৰ 100 টকা কাটিং, 10 ইঞ্চি এটা কাটিঙৰ দাম 100 টকা। তো আপোনালোকে যদি ল'ব বুলি বিচাৰে মোৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব, নাম্বাৰটো ওলাই আছে। মই গোটেইবোৰ ভেৰাইটিৰ লিষ্ট আপোনাৰ ওচৰত পঠাই দিম আৰু আপুনি জানিব পাৰিব যে কোনটো ভেৰাইটিৰ কিমান দাম, মোৰ কোন ভেৰাইটিটো ল'লে ভাল হ'ব। মই আপোনালোকক শ্বৰ্টভাৱে এই ভিডিঅ'টোত বুজাই দিলোঁ। আজিৰ টপিকবোৰ যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব, চেনেলত আপুনি নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, হেপ্পী গাৰ্ডেনিং।